অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ হিমামূৰীয়া অঞ্চল শ্ৰীহৰিকোটাত আছোঁ আৰু শ্ৰীহৰিকোটা এই কাৰণে বিখ্যাত হৈছে কাৰণ ইয়াতে ইছৰ অৱস্থিত। ইয়াতেই আচলতে ইছৰ আছে আৰু ইছৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱাৰ কাৰণে আমি আহি ইয়াতে উপস্থিত হৈছোঁ আৰু এয়া হৈছে ইছৰৰ বাহিৰৰ ভাগত। এই ইছৰ আচলতে এই কাৰণে বিখ্যাত, ইয়াৰ পৰাই আচলতে সেই ইছৰক লৈ সকলোৱে দেশবাসীয়ে গৰ্ব কৰে। দেশবাসীৰ অহংকাৰৰ যি আচলতে ঠাই এয়া হৈছে ইছৰ, কিয়নো নাছাক চেলেঞ্জ জনাব পৰাকৈ মহাকাশৰ যি সপোন আচলতে ইছৰই দেখিছে। আৰু এয়া হৈছে ইছৰৰ বাহিৰৰ ভাগত এনেদৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। নিৰাপত্তাজনিত কাৰণত ভিতৰৰ ভাগত মোবাইলসহ আন যিসমূহ ইলেক্ট্ৰনিক সামগ্ৰী আছে সামগ্ৰীসমূহ ভিতৰৰ ভাগত সম্পূৰ্ণভাৱে নিষিদ্ধ। আৰু সেয়াহে বাহিৰৰ ভাগৰ পৰা মই সামগ্ৰিক দৃশ্যসমূহ দেখুৱাই আছোঁ। ইছৰৰ এই যি হৈছে মূল গেট, আৰু মূল গেটৰ পৰা আচলতে অকণমান দূৰত ইছৰৰ যি কাৰ্যালয়সমূহ আছে, ইছৰৰ প্ৰযুক্তিগত যিসমূহ কাৰখানা হওক বা যিসমূহ আচলতে লাঞ্চ পেড বুলি যিসমূহ কয়, যাৰ পৰা আচলতে মহাকাশলৈ অভিযান চলোৱা হয়, তাৰ যিসমূহ সকলো এছেম্বলি তাতে আছে ভিতৰ ভাগত যিসমূহ আচলতে বৈজ্ঞানিকসকল আছে, বৈজ্ঞানিকসকলে তেওঁলোকৰ কাম দিনে নিশাই কাম চলাই আছে তাতে। এই মুহূৰ্তত ক'বলৈ গ'লে এই যি ইছৰৰ ভিতৰ ভাগৰ পৰা আচলতে যি চন্দ্ৰযান 2 যি আচলতে সফল অভিযান তাৰ পৰাই আৰম্ভ হৈছিল, তাৰ পৰাই সফল অভিযান হৈছিল। আৰু এয়া হৈছে ভিতৰৰ ভাগৰ পৰিৱেশ। ইয়াত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে, কোনো আচলতে ভিতৰৰ ভাগত যাব নোৱাৰে। একমাত্ৰ আচলতে ইছৰৰ যিসকল কৰ্মী আছে, কৰ্মীসকলৰ বাহিৰে কোনো ভিতৰৰ ভাগত যাব নোৱাৰে। আৰু বাহিৰৰ ভাগত এনেদৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ভিতৰৰ ভাগত এই মুহূৰ্তত গগনযান অতি চৰ্চিত যি আচলতে যিটো লৈ সপোন সকলো দেশবাসীয়ে কৰি আছে, প্ৰতিজন দেশবাসীৰ যি আচলতে অহংকাৰ গগনযানৰ কাম ইতিমধ্যে চলি আছে। এই মুহূৰ্তলৈকে প্ৰাথমিক যিসমূহ কাম সেইসমূহ শেষ হৈছে। পেৰাচুট পৰীক্ষা, পেৰাচুট টেষ্টটো ইতিমধ্যে সমাপ্ত হৈছে আৰু বাকী যিসমূহ কামসমূহ এই মুহূৰ্তত চলি আছে। আৰু সেয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইছৰৰ ভিতৰৰ ভাগত কোনো ভিতৰৰ ভাগত প্ৰৱেশ কৰিব নোৱাৰে। বাহিৰৰ ভাগৰ পৰিৱেশ মই অকণমান দেখাই আছোঁ। এয়া চাওক বাহিৰৰ ভাগত এনেদৰে আচলতে অতি ধুনীয়াকৈ ইয়াতে কিছুমান যি লাঞ্চ আচলতে ভেহিকেল বুলি কোৱা হয় যিসমূহ, এইসমূহ এনেদৰে ৰখা হৈছে। আৰু এয়া হৈছে বাহিৰৰ ভাগৰ পৰিৱেশ। বাহিৰৰ ভাগত এনেদৰে শ্ৰীহৰিকোটাৰ যি ইছৰৰ যি মূল আচলতে তাৰ বাহিৰৰ ভাগত এনেদৰে ৰখা হৈছে। এয়া হৈছে দৃশ্যসমূহ মই দেখাই আছোঁ। ইয়াত এয়া শ্ৰীহৰিকোটাৰ দৃশ্য। শ্ৰীহৰিকোটাৰ বাহিৰৰ ভাগত এনেদৰে অতি ধুনীয়াকৈ আচলতে ৰখা হৈছে। আৰু ইয়াত কোনো ধৰণৰ মোবাইল বা আন যিসমূহ সামগ্ৰী আছে, সামগ্ৰীসমূহকে আদি কৰি ফটো কোনো তুলিব নোৱাৰে, বা এই যিসমূহ অঞ্চলসমূহলৈকে কোনো আহব নোৱাৰে। আৰু সেয়াহে ইয়াত যথেষ্ট নিৰাপত্তা ব্যৱস্থা আছে। আৰু এয়া চাওক, এয়া সতীশ ভৱন বুলি কোৱা হয় এই শ্ৰীহৰিকোটাৰ যি আচলতে বিস্তীৰ্ণ অঞ্চল জুৰি এই যি ইছৰৰ নিৰ্মাণ কৰা হৈছিল। আৰু এই অঞ্চলটোতে যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে। আৰু এই মুহূৰ্তৰ বাহিৰৰ ভাগত মই পৰিৱেশ দেখাই আছোঁ। ভিতৰৰ ভাগত যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে। ভিতৰৰ ভাগত যিসকল প্ৰযুক্তিগত যিসমূহ সেইসমূহ কাম কাজ দিনে নিশাই চলাই আছে বৈজ্ঞানিক যিসকল আছে। আৰু আটাইতকৈ যি ডাঙৰ কথা হৈছে এয়া হৈছে যে প্ৰযুক্তিগত সামগ্ৰী যিসমূহ আছে সেইসমূহ প্ৰায় 90% আমাৰ দেশৰে হয়। আমাৰ দেশৰে আচলতে বিভিন্ন ঠাইৰ পৰা যিসমূহ সামগ্ৰী আচলতে প্ৰযুক্তিগত যিসমূহ সামগ্ৰী আছে, সামগ্ৰী দি বিভিন্ন আচলতে এনেদৰে ভেহিকেলসমূহ নিৰ্মাণ কৰা হয়। ভেহিকেলসমূহ কেনেদৰে আচলতে অভিযান চলোৱা যায় বা কেনেদৰে সফল অভিযানলৈ লৈ যোৱা হয়, সেই সমগ্ৰ বিষয়বোৰ আচলতে এনেদৰে যি স্থানীয় যিসমূহ অৰ্থাৎ দেশীয় যিসমূহ প্ৰযুক্তি সামগ্ৰী আছে সেই সামগ্ৰীৰে নিৰ্মাণ কৰা হয়। আৰু ইয়াতে এই মুহূৰ্তত যথেষ্ট আচলতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ভিতৰৰ ভাগতো কোনো আচলতে যাবলৈ দিয়া হোৱা নাই। যিসমূহ মোবাইল আছে, আন যিসমূহ সামগ্ৰী আছে, সামগ্ৰীসমূহ ইলেক্ট্ৰনিক সামগ্ৰীসমূহ সম্পূৰ্ণ নিষিদ্ধ আছে। আৰু বাহিৰৰ ভাগৰ পৰা মই এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশসমূহ দেখুৱালোঁ। আমি ইয়াতে আহি উপস্থিত হৈছোঁ ইছৰৰ যি আচলতে শ্ৰীহৰিকোটাস্থিত ইছৰৰ যি ইছৰ য'ত অৱস্থিত তাতে আহি উপস্থিত হৈছোঁ আৰু তাৰ পৰিৱেশসমূহ দেখাই আছোঁ। আৰু এয়া হৈছে দৃশ্য, বাহিৰৰ ভাগৰ দৃশ্যসমূহ। এয়া ভিতৰৰ ভাগত যিহেতু
নিৰাপত্তাজনিত কাৰণত যিসমূহ ইলেক্ট্ৰনিক সা সামগ্ৰী আছে বা মোবাইলকে আদি কৰি কেমেৰাসমূহ আচলতে তাতে ব্যৱহাৰ কৰা সম্পূৰ্ণভাৱে নিষিদ্ধ আছে। আৰু সেয়াহে বাহিৰৰ ভাগৰ পৰা মই সামগ্ৰিক দৃশ্যসমূহ দেখালোঁ। ভিতৰৰ ভাগত আমি আচলতে আমি এজন সাংবাদিকৰ দল আহি ইয়াতে উপস্থিত হৈছিলোঁ আৰু ভিতৰৰ ভাগত আমি কিছু সময় পাছতে যাম। সম্ভৱ হ'লে আমি ভিতৰৰ ভাগৰ পৰা সামগ্ৰিক পৰিৱেশসমূহ দেখুৱাম, কিন্তু তাৰ আগতে বাহিৰৰ ভাগৰ পৰা সামগ্ৰিক পৰিৱেশসমূহ এই মুহূৰ্তত দেখুৱাই লৈছোঁ। Hello? Hello? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।